নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী সাংস্কৃতিক নগৰীত সাহিত্যৰ সুবাস অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনক লৈ উদ্দলি হৈ পৰিছে সাংস্কৃতিক নগৰী পাঠশালা সাহিত্যানুৰাগীৰে ভৰি পৰিছে বজালীৰ ভট্টদেৱ ক্ষেত্ৰ পুৱা আলোচনা চক্ৰৰ পিছত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উষ্ম আদৰণি জনালে অসম সাহিত্য সভাৰ নতুন সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দুটা হাতী সুবিশাল ৰথৰ লগতে অসমৰ ভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিল বৰ্ণিল শোভাযাত্ৰা আনন্দৰাম বৰুৱা একাডেমীৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থী আয়তী শিল্পীৰ লগতে সাহিত্যানুৰাগীয়ে বৰ্ণিল শোভাযাত্ৰাৰ পিছতেই অধিৱেশনস্থলীত অনুষ্ঠিত হ'ব মুকলি সভা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন ইতিমধ্যে বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে অসমৰ কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ এই শোভাযাত্ৰাত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছো সেই পৰিৱেশ বলেন আপোনাৰ জৰিয়তে নিশ্চয়কৈ জয়ন্ত এই উত্তপ্ত এক সুন্দৰ উদুলি পৰিৱেশে বিৰাজ কৰিছে পাঠশালা আৰু পাঠশালাত সকলো ওলাই আহিছে আজিৰ যিহেতুকে অসম সাহিত্য সভাৰ তৃতীয়টো দিন আৰু তৃতীয়টো দিনত বিশাল শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাত অসমৰ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো কলা কৃষ্টি ইয়াত প্ৰদৰ্শিত হৈছে এক সুন্দৰ এক পৰিৱেশে বিৰাজমান কৰিছে মই প্ৰথমে সামগ্ৰিক দৃশ্য সতীৰ্থ অঞ্জনে দেখুৱাব যে মানুহৰ ভিৰ এই মুহূৰ্তত আৰু সমান্তৰালভাৱে বিভিন্ন প্ৰতীক চিহ্ন পাঠশালাৰ লগতে অসমৰ জাতি জনগোষ্ঠীৰ যিসমূহ প্ৰতীক চিহ্ন সেই সকলোবোৰ প্ৰতীয়মান হৈছে আৰু সেই ধৰণে ইতিমধ্যে আনন্দৰাম বৰুৱা একাডেমীৰ সন্মুখৰ পৰা যি এই কাৰ্যসূচী সেই কাৰ্যসূচী ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈকে আগবাঢ়িব গতিকে এক দেখিবলৈ পোৱা গৈছে এক বৰ্ণিল কাৰ্যসূচীয়ে এই মুহূৰ্তত ৰূপ কৰিছে আৰু তাৰ কেইটামান মুহূৰ্তৰ পিছতে এই যাত্ৰা এই স্থানৰ পৰা আগবাঢ়িব ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈকে আৰু তাত সমাপ্ত হ'ব আৰু সেই ক্ষেত্ৰৰ আগবাঢ়িবলৈ বা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু তেওঁলোকক আহি সকলোৱে থিয় হৈছে আমি সমান্তৰালভাৱে দেখিবলৈ পাইছো যে এফালে সাহিত্য অনুৰাগী আনফালে পাঠশালা অঞ্চলৰ যিসকল আৱাসিক লোক আৰু সমাজ হয় তেতিয়াহ'লে ৰাজনৈতিকভাৱে বহুকেইগৰাকী লোক উপস্থিত হৈছে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মীনগৰে উপস্থিত আছে গতিকে তেখেতৰ পৰা আমি এই মুহূৰ্তত দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ যে অসম সাহিত্য সভাৰ আজি তৃতীয়টো দিনৰ সেই কাৰ্যসূচী জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে এই বৰ্ণিল এই মুহূৰ্তত সকলোৱে সাজু হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আগবাঢ়িব শোভাযাত্ৰা ৰঞ্জিত দাস ডাঙৰীয়াৰ যিটো পদক্ষেপ তাক মই প্ৰশংসা কৰিছোঁ যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলো প্ৰতিনিধিক তেখেতে নিমন্ত্ৰণ দি এটা মেছেজ দিবলৈ চেষ্টা কৰিছে যাতে অসমীয়া ভাষা পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোতে প্ৰযোজ্য আৰু সকলোৱে আঁকোৱালি লৈছে এই সুন্দৰ পদক্ষেপৰ বাবে তেখেতক ধন্যবাদ দিছোঁ আৰু যি বজালীৰ পাঠশালা অধিৱেশন ইয়াত ৰাইজ উদুলি ৭৭তম অসম সাহিত্য সভাৰ অধিৱেশনলৈ ৰাইজ সাজি কাচি আহিছে আৰু এটা খুব আনন্দৰে আহিছে কাৰণ অসমীয়া ভাষাক দ্ৰৌপদী ভাষা স্বীকৃতি পোৱাৰ পিছত এয়াই হৈছে প্ৰথম অধিৱেশন গতিকে নিশ্চয়কৈ অসমীয়া ৰাইজৰ মন আজি খুব আনন্দিত আৰু সেই আনন্দৰে আজি
পাঠশালাৰ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আহিছে। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাদেৱক মই ধন্যবাদ দিছোঁ। তেখেতসকলৰ অশেষ প্ৰচেষ্টাত অসমীয়া ভাষাক দ্ৰৌপদী ভাষাত স্বীকৃতি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় অসম প্ৰেমৰ ভাৱ তেখেতে সকলো কাৰ্যতে দেখা পোৱা যায়। এই দ্ৰৌপদী ভাষাৰ স্বীকৃতিও এটা ইয়াৰে অংশ। আমাৰ চৰাইদেউ ঐতিহ্যমণ্ডিত স্থানলৈ ভাৰতবৰ্ষৰ পৰা এটাই স্থান পঠাইছিল, সেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে বহুকেইটা কৃতিত্ব আছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ আমি ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত প্ৰথমখন অসম সাহিত্য সভাৰ অধিৱেশন, আৰু এই অধিৱেশনক লৈ স্বাভাৱিকতে সকলোৱে উৎসাহী, সকলোৱে উৎকণ্ঠিত আৰু সমানেধাৰে দেখিবলৈ পোৱা গৈছে। যিসকল লোক সকলোৱে আচলতে অধীৰ অপেক্ষাৰে বাট চাইছে, কাৰণ ক্ষণ গণিছে। কেইটামান মুহূৰ্তৰ পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব, সমন্বয় ক্ষেত্ৰলৈ আপোনালোক আগবাঢ়িব। ইয়াৰ বাৰ্তা গৈছে, মেছেজ গৈছে সমগ্ৰ অসমখনৰ, ৰাজ্যখনৰ এটা বৰ ভেটি স্থাপনৰ কাৰণে আচলতে যি বাৰ্তা, সেই বাৰ্তাই আচলতে ইয়াৰ পৰা যাব। এইবাৰ আমাৰ যিখন অধিৱেশন হৈছে সেইখন অলপ কিছু ব্যতিক্ৰমী হৈছে। আমাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা প্ৰদৰ্শিত হৈছে। লগতে আমাৰ গ্ৰন্থমেলা বা আমাৰ যি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিজ্ঞান মেলা উৎকৃষ্ট বহুত মানুহ আহিছে তাত চাবলৈ। আমি ভাবোঁ গোটেই অসমবাসীয়ে এইখন যিসকল চাব আহিব বাকী আছে তেওঁলোকক চাব আহক, সকলোৱে চাওক। এনেকুৱা হয়তো অধিৱেশন ভৱিষ্যতে হয়তো পাতিবলৈ বহুত কষ্ট কৰিব লাগিব। সেইখিনি কম যাতে সকলো মানুহে যিবিলাক অহা নাই সেইবিলাক যেন আহি আমাৰ যিটো অধিৱেশনখন চায়। নিশ্চয়কৈ সফলমণ্ডিত কৰক আৰু সেই ধৰণে সকলোৱে আগবাঢ়িছে। গতিকে আমি দৃশ্য দেখুৱাইছোঁ সন্মুখ ভাগত দুই গজৰাজ, আৰু গজৰাজৰ সন্মুখত থাকি আগবাঢ়িবৰ কাৰ্যসূচী, নহয় জানো? আৰু কেইটামান মুহূৰ্ত সকলোৱে অপেক্ষা কৰিছে। পিছপিনে আমি দেখিছোঁ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে একগোট হৈছে, আৰু সমান্তৰালভাৱে যদি আপুনি চায় তেতিয়াহ'লে মন কৰা হৈছে যে এয়াই আচলতে বাৰ্তা, আমাৰ জাতিটোৰ, আমাৰ ৰাজ্যখনৰ এটা বাৰ্তা, সমন্বয়ৰ যিটো বাৰ্তা, সেই বাৰ্তা প্ৰেৰণ হ'ব, নহয় জানো? একদম সত্য কথা। আমাৰ এইবাৰ বজালিত সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখন অতি সুকলমে পাৰ হৈ গৈছে। আজি তৃতীয় দিন। আজি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে এটা বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়াইছে। আমাৰ বজালিৰ যিটো কৃষ্টি, এই কৃষ্টি সকলো কৃষ্টি আমাৰ ইয়াতে আজি দেখুওৱা হৈছে। যে সঁচাকৈ লেখত ল'বলগীয়া, আৰু আমাৰ এইটো চিৰ জীৱনৰ কাৰণে এইটো মনত থাকি যাব। আমাৰ সাহিত্য সভা সদায় জিলিকি থাকক। ইয়াৰ পিছত য'ত হয় আমি তালৈকেও আমি গৈ আছোঁ। নিশ্চয়কৈ আমি পূৰ্বতে বহুখিনি বাতৰি পৰিৱেশন কৰোঁ, আৰু সেই বাতৰিসমূহত থাকে যে আচলতে অসম সাহিত্য সভাৰ প্ৰতি সকলোৰে আৱেগ আছে। অসম সাহিত্য সভাৰ যেতিয়াই সুৰ ওলায় তেতিয়াই আচলতে সকলোৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এইবাবেই সৃষ্টি হয় কাৰণ অসম সাহিত্য সভাক সকলোৱে অন্তৰত ৰাখিব বিচাৰে। আৰু সেই ধৰণে যদি চোৱা হয়, আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে সেইসকল লোকৰ সমাৱেশ ঘটিছোঁ যে চকু যিমানলৈকে যাব সিমানলৈকে দেখিব পোৱা গৈছে মানুহ, আৰু সেইসকল লোকৰ এই মুহূৰ্তত বিভিন্ন কলাকৃষ্টি সংস্কৃতিসমূহ তেখেতসকলে অৱতাৰণা কৰিছে, প্ৰতীকপটসমূহ হাতত লৈছে, আৰু সেই ধৰণে আগবাঢ়িছে। গতিকে আৰু এই মুহূৰ্তত অপেক্ষাৰত হৈ আছে, আৰু নৱনিৰ্বাচিত সভাপতিগৰাকী উপস্থিত, আৰু বৰ্তমানৰ সভাপতি সূৰ্যকান্ত হাজৰিকা উপস্থিত হোৱাৰ লগে লগে কাৰ্যসূচী আৰম্ভ হ'ব। দেখিব পোৱা গৈছে সকলোৱে হিলদোল ভাঙি ওলাই আহিছে। দুটা দিনৰ কাৰ্যসূচী সফলমণ্ডিত কৰিছে। দুটা দিনত সম্পূৰ্ণ সৰ্বাংগীন সুন্দৰভাৱে কাৰ্যসূচী সমাপন ঘটিছে, আৰু তৃতীয়টো দিনতো দেখিবলৈ পোৱা গৈছে, প্ৰথমটো আজি কাৰ্যসূচীটো দেখিবলৈ পোৱা গৈছে সেই ধৰণৰ মানুহৰ ভিৰ আহিছে, মানুহৰ সকলোৱে সমবেত হৈছে, আৰু তাৰ পিছত তেখেতসকলে কাৰ্যসূচী ল'বলৈ আগবাঢ়িছে। গতিকে এই কাৰ্যসূচীৰ পিছতে কেইবাটাও আজি দিনজোৰা কাৰ্যসূচী আছে, আৰু অনাগত 2 দিনতো দেখিবলৈ পোৱা হ'ব। স্বাভাৱিকতে এই বজালি পাঠশালা অঞ্চলৰ যি আচলতে আৱেগ, পাঠশালাক লৈ আচলতে যি তেখেতসকলে গৌৰৱ কৰিছে যে প্ৰতিবাৰে আচলতে তেখেতসকলে নতুনত্ব এটা ধাৰণা দিবলৈ চেষ্টা কৰা হয়। গতিকে আজিও দেখিবলৈ পোৱা গৈছে সেই ধৰণৰ এক নতুনত্ব বাৰ্তা প্ৰেৰণ কৰি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষৰ এক ৰাজ্যখনৰ সমন্বয় সম্প্ৰীতিৰ এক বাৰ্তা বা এনাজৰীডাল আৰু অধিক মজবুত শিকলিডাল শক্তিশালী কৰিবৰ কাৰণে দেখিব পোৱা গৈছে সকলোৱে ওলাই আহিছে হিলদোল ভাঙি, আৰু দেখিব পোৱা গৈছে অসম সাহিত্য সভা সকলোৰে অন্তৰত, সকলোৰে আত্মাত আছে, আৰু সেইকাৰণে দেখিবলৈ পোৱা গৈছে সকলোৱে ওলাই আহিছে। অতীতৰ মন বিকাশে উপস্থিত আছে। গতিকে মন বিকাশেও দৃশ্য দেখুৱাব। গতিকে কেনেকুৱা এক অভিভূত হোৱা এক সুন্দৰ পৰিৱেশে বিৰাজ হয়। নিশ্চয়কৈ অতিকৈ অভিভূত হৈছোঁ ধেমাজিৰ পৰা, যিহেতু আজি যোৱাকালি আহিলোঁ, আৰু অসম সাহিত্য সভাৰ প্ৰতি বা পূৰ্বতকৈ এইবাৰ ৰাইজৰ অতি উৎসাহেৰে বাট চাইছে। ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰৰ নেতৃত্বত এইবাৰ অসম সাহিত্য সভাই আৰু গতিশীলতা লাভ কৰিবলৈ আমিও আশা কৰিছোঁ। আমি সাহিত্য সভা প্ৰতিনিধি হিচাপে ইয়ালৈ আহিছোঁ, আৰু এটা কথা অনুভৱ কৰিছোঁ, পাঠশালাবাসীয়ে যথেষ্ট সহযোগ কৰিছে, আৰু তেওঁলোকে ৰাইজৰ মৰম আৰু পাই যথেষ্ট অভিভূত হৈছোঁ, আৰু নিশ্চিতভাৱে পাঠশালা অধিৱেশন আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। আৰু ৰাইজৰ যিটো আচলতে এই সাংস্কৃতিক যি বৰ্ণময় শোভাযাত্ৰা, ইয়াত আচলতে গোটেই আমি যদি পথটো চাওঁ, এই পথটোত আচলতে
কেইবা সহস্ৰাধিক লোক সমবেত হৈ আছে। সমান্তৰালভাৱে থলীলৈ ইতিমধ্যে বিভিন্ন ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা সাহিত্যপ্ৰেমী ৰাইজৰ যিদিনা আচলতে আগমন ঘটিছে। নিশ্চিতভাৱে পাঠশালা অধিৱেশনে এক নতুন মাত্ৰা দিব আগন্তুক দিনত। নিশ্চয়কৈ ভৱিষ্যত দিনত অসম সাহিত্য সভাৰ এই বজালী অধিৱেশনে আচলতে নতুনত্ব মাত্ৰা প্ৰদান কৰিব, বাৰ্তা প্ৰেৰণ কৰিব, আৰু সেয়াই আচলতে আজিৰ দিনত সকলোৱে বিচাৰিছে আৰু সেই ধৰণে আশা কৰিছে। গতিকে আমি দেখুৱাবলৈ চেষ্টা কৰিম যে আৰম্ভ হ'ব কাৰ্যসূচী। বজালীবাসী হিচাপে প্ৰতিগৰাকী ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ যে সামাজিক মাধ্যমতে হওক বা অন্যান্য মাধ্যমসমূহতে সকলোৱে গৌৰৱবোধ কৰিছে। এটাই গৌৰৱবোধ কৰিছে যে সুন্দৰভাৱে কাৰ্যসূচী ভাগ হৈছে আৰু নতুনত্ব। আপোনালোকে উল্লেখ কৰিছিলে যে গ্ৰন্থমেলা আৰম্ভণি হৈছিলে এই স্থানৰ পৰাই। আজি বাণিজ্য মেলাৰ স্থানত দেখিব পোৱা গৈছে বিজ্ঞান মেলা আৰম্ভ কৰিছে, নহয় জানো? হয়, বজালী সদায় একক। বজালীত গ্ৰন্থমেলাৰ যিটো আৰম্ভণি বজালীৰ পৰা হৈছিল 1987 চনত, আৰু বিজ্ঞান মেলাও এইবাৰ আৰম্ভ হ'ল। আৰু ইয়াৰ পিছত আজি যোৱা পৰহি বজালীৰ জাপিয়ে এছিয়াৰ ভিতৰত ৰেকৰ্ড স্থাপন কৰিলে। আৰু আজি আমি অনুভৱ কৰিছোঁ যে বজালীৰ যিটো আজি শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, হয়তো এইটো এটা ৰেকৰ্ড হৈ পৰিব। আৰু আমি আজি অনুভৱ কৰিছোঁ আমি যেন গোটেই অসম এটা পৰিয়াল, আমি এটা পৰিয়ালৰ নিচিনা অনুভৱ কৰিছোঁ। আমাৰ কোনো জাতি নাই, কোনো ভেদ নাই, আমি সেইটো অনুভৱ কৰিছোঁ। আৰু ভৱিষ্যতে অসমীয়া জাতি এনেকৈ হয়তো আগবাঢ়িব। মাজত হয়তো দুই অলপ খামখেয়ালি হৈছিল, আমি আশা ৰাখিছোঁ ভৱিষ্যতে এইবোৰ আঁতৰি যাব আৰু অসমীয়া জাতি বিশ্ব সভালৈ আগবাঢ়ি যাব। আমি যদি চাওঁ যে 3টা দশকৰ পিছত সাহিত্য সভা বজালী পাঠশালাত অনুষ্ঠিত হৈছে, নিশ্চিতভাৱে এই স্মৃতিসমূহে নিশ্চিতভাৱে পৰৱৰ্তী দিনত আকৌ হয়তো আপোনালোকক আমনি কৰিব বা আকৌ বিচাৰিব আপোনালোকে সাহিত্য সভাৰ যিটো বৰ্তমানৰ উদ্দেশ্য, সাহিত্য সভাই ভিতৰত সোমালে গম পোৱা যে সাহিত্য সভাই কিমান কাম কৰিছে। বাহিৰত হয়তো সমালোচনা হয় কিবা কিবি, আমি ভিতৰৰ পৰা অনুভৱ কৰিছোঁ সাহিত্য সভাই যথেষ্ট কাম কৰিছে। আৰু যদি ভাষা আৰু সংস্কৃতি এই গোটেইখিনি সাহিত্য সভাই ধৰি ৰাখিব লাগিব। আৰু সাহিত্য আৰু ভাষা সংস্কৃতিয়ে হ'ল আমাৰ জাতিৰ এটা অস্ত্ৰ ভাণ্ডাৰ, আৰু এই অস্ত্ৰ ভাণ্ডাৰটো আমি আগতকৈ আৰু নিকপ কপি কৰিব লাগিব আৰু শক্তিশালী কৰিব লাগিব, আৰু সেয়ে মই আশা ৰাখিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আচলতে দেখিব পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগম আৰু সকলোৱে আচলতে অপেক্ষাৰত হৈ থকা সেইসকল ৰাইজ, আৰু সেইসকল ৰাইজে লগত লৈ তেখেতসকলে সমন্বয় যাত্ৰা আজি আচলতে সাংস্কৃতিক যি কাৰ্যসূচী, সেই কাৰ্যসূচীত তেখেতসকলে অংশগ্ৰহণ কৰিব। আৰু তাৰ প্ৰাকখনত দেখিবলৈ পাইছে উত্তপ্তময় এক পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে, কাৰণ চৌদিশে এতিয়া পাঠশালাৰ এক বিশেষ এই মুহূৰ্তত কাৰ্যসূচী আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব, আৰু সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ হিলদোল ভাঙি সকলে উপস্থিত হৈছেহি। বলেন, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আজি মূল অতিথি মুকলি সভাৰ, গতিকে কিমান সময়ত মুখ্যমন্ত্ৰী উপস্থিত হ'ব? চাওক জয়ন্ত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত উপস্থিত হোৱাৰ তেখেতৰ কাৰ্যসূচী আছিলে, কিন্তু এই মুহূৰ্তলৈকে নিশ্চয়তা প্ৰদান কৰা নাই। সেই কথাখিনি আমি জনাব লাগিব যে প্ৰশাসনৰ সৈতে আমি যিখিনি কথা পাতিছিলোঁ যে তেখেতৰ কাৰ্যসূচীত এই মুহূৰ্তলৈকে নাই। গতিকে হয়তো কেইটামান মুহূৰ্তৰ পিছত স্পষ্ট হ'ব। কিন্তু সতীৰ্থ দেখিবলৈ পোৱা গৈছিল তেখেতৰ মন্ত্ৰীসভাৰে মন্ত্ৰী কৌশিক ৰায় উপস্থিত হৈছিল, সেই মন্ত্ৰী উপস্থিত দেখিবলৈ পোৱা গৈছিল, ৰঞ্জিত দাস উপস্থিত হৈছিল, আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল নেওগকে প্ৰমুখ্য কৰি সকলো উপস্থিত হৈছিল। আৰু এই মুহূৰ্তত আমি যি মূল কাৰ্যসূচী, এই কাৰ্যসূচীৰ সন্মুখভাগলৈ লৈ যাবলৈ বিচাৰিছোঁ। এয়া অসম বিধানসভাৰ নৱনিৰ্বাচিত সভাপতি মহন্ত কুমাৰ গোস্বামী উপস্থিত হৈছেহি, আৰু ৰাইজক তেখেতে প্ৰণাম জনাইছে। এয়া পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছোঁ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি পদ্মভূষণ অকাডেমী ৰত্ন নৃত্যাচাৰ্য শ্ৰীযুত যতীন গোস্বামী মহোদয়ক আমি মঞ্চলৈ আদৰি আনিবৰ বাবে যতীন গোস্বামীয়ে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধকৰ আসন শুভাৰম্ভণি কৰিব। আমি দেখুৱাইছোঁ এয়া অসম সাহিত্য সভাৰ এক বিৰল ঘটনা। ৯৩ বছৰীয়া সফল ডেকা বুলিয়ে মই কৈছোঁ। নৃত্যাচাৰ্য পদ্মভূষণ অকাডেমী ৰত্ন বিজয়ী শ্ৰীযুত যতীন গোস্বামীদেৱ এটা প্ৰবল হাত চাপৰিৰে আমি তেখেতক আদৰণি জনাব লাগে। এই বয়সতো তেখেতে ভাগৰি কৰা নাই, জাতীয় জীৱনৰ ৰক্ষা কৰিবলৈ আগবাঢ়িছে। আমি তেখেতক আদৰণি সমিতিৰ তৰফৰ পৰা বৰণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতৰ কাষতে এয়া মহন্ত কুমাৰ গোস্বামীদেৱ নৱনিৰ্বাচিত
আদৰণি সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়। এটি জাপি প্ৰদান কৰিব আদৰণি সমিতিৰ সম্পাদক শ্ৰীযুত শ্ৰীধৰ চৌধুৰী মহোদয়। এটি স্মাৰক প্ৰদান কৰিব এই মুহূৰ্তত সাংস্কৃতিক শোভাযাত্ৰাৰ আহ্বায়ক আমাৰ নৱনিৰ্বাচিত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীদেৱ আৰু তেখেতক সম্বৰ্ধনা জনাইছে মন্ত্ৰী ৰঞ্জিত দাসে। ইয়াৰ লগে লগে শুভাৰম্ভ হ'ব আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ। চৌদিশে দেখিবলৈ পোৱা গৈছে ভক্তিৰ মংগল ধ্বনিৰ বাদ্য মুখৰিত হৈছে চৌপাশ। চৌদিশে এই মুহূৰ্তত আমি ৰঞ্জিত কুমাৰ দাস মহোদয়ক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু মুঠৰ ওপৰত ক'ব পাৰি আদৰণি সমিতিৰ সম্পাদক আৰু লগতে আন এখন ইছলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা এই অনুষ্ঠানৰ পৃষ্ঠপোষক আমাৰ শ্ৰীযুত ভূমিধৰ তালুকদাৰ আমাৰ নৱনিৰ্বাচিত সভাপতি মহোদয়ক আদৰণি জনাইছে। এটি স্মাৰকৰে আদৰণি জনাইছে শ্ৰীযুত সুৰজিৎ বাগচী ডাঙৰীয়াই আমাৰ স্মাৰকৰে আমাৰ আদৰণি সমিতিৰ সম্পাদক মহোদয়ক আদৰণি জনাইছে। এই মুহূৰ্তত আমি এই অনুষ্ঠানৰ উদ্বোধনৰ ভাষণ প্ৰদান কৰিবলৈ আমি আহ্বান জনাম। তাৰ প্ৰাকমুহূৰ্তত এই ৰাইজক সম্বোধন কৰিব আমাৰ অসম সাহিত্য সভাৰ সপ্তমতম এই পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়। তাৰ আগতে আমাৰ পাঠশালা অধিৱেশনৰ পৃষ্ঠপোষক পশ্চিম ভৱানীপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভূমিধৰ তালুকদাৰ দেৱক এখনি গামোচাৰে আদৰণি জনাবলৈ মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। মই আদৰণি সমিতিৰ সম্পাদক শ্ৰীধৰ চৌধুৰী মহোদয়ক এখনি গামোচাৰে আদৰণি জনাবলৈ আমি আয়োজকসকলক আহ্বান জনাইছোঁ। আৰু এই মুহূৰ্তত আমি ৰাইজক উদ্দেশ্যি শুভ বাৰ্তা প্ৰদান কৰিবৰ বাবে আমি আদৰণি সমিতিৰ সন্মানীয় সভাপতি ৰঞ্জিত দাস মহোদয়ক আহ্বান জনাইছোঁ। এই মুহূৰ্তত আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদকক এখনি গামোচাৰে আদৰণি জনাৰ কাৰণে মই আমাৰ যি শোভাযাত্ৰা উপসমিতি অনুৰোধ জনাইছোঁ। আমাৰ সকলোৰে আদৰৰ সন্মানৰ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মই শ্ৰদ্ধাৰ আদৰৰ বসন্ত গোস্বামী ডাঙৰীয়া, আজি আমাৰ এই অসম সাহিত্য সভাৰ লগত সংগতি ৰাখি আয়োজন কৰা যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা অসমৰ এগৰাকী ৰত্ন, আমাৰ সকলোৰে চিনাকি পৰিচিত, যিয়ে নেকি সত্ৰীয়াক এক অন্য ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ বসন্ত গোস্বামীজী। আমাৰ মাজত উপস্থিত থকা আমাৰ অসম সাহিত্য সভাৰ মাননীয় প্ৰধান সম্পাদক উপেন্দ্ৰ নাথ ডাঙৰীয়াকে আদি কৰি আমাৰ সমূহ ভিতৰতীয়াসকল, আজি আচলতে আমাৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ এই আজি সাংস্কৃতিক শোভাযাত্ৰা যিহেতু বজালী অঞ্চলৰ প্ৰতিগৰাকী মানুহে যিহেতু সংস্কৃতিৰ মন, সকলোৱে যিহেতু শিল্পী সুলভ, গতিকে সকলোৱে আজি ঘৰৰ পৰা ওলাই আহিছে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে। যাৰ কাৰণে প্ৰতিগৰাকী সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ব্যক্তিসকলক মই হৃদয়ৰে তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আজি আমাৰ কাৰণে সুখৰ খবৰ যে অসমৰ বিভিন্ন প্ৰান্তত যেতিয়া আমি অনুৰোধ জনাইছিলোঁ
আমাৰ যি কুলেন কাকতি ডক্টৰ কুলেন কাকতি তেখেতৰ সভাপতি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু সুৰজিৎ পাটগিৰি আমাৰ সম্পাদক তেওঁলোকৰ অলপ পাৰ্শ্ব আছে তেওঁলোকক মই কৈছিলোঁ যে অসমৰ সমূহ জনগোষ্ঠীসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰিব লাগে আৰু তাৰ কাৰণে বিশেষ পৰিকল্পনা কৰিব লাগে আৰু সেই পৰিকল্পনাৰ আধাৰত মই পৰামৰ্শ আগবঢ়াইছিলোঁ প্ৰতিটো অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যসকলক মই এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ সাহিত্য সভাৰ লগতে মই নিজৰ পত্ৰ প্ৰেৰণ কৰি একোটিকৈ সাংস্কৃতিক দল ইয়াতে প্ৰেৰণ কৰাৰ কাৰণে কৈছিলোঁ আৰু তাৰ কাৰণে সঁহাৰি জনাই আমাৰ বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন ডাঙৰীয়া তেওঁ নিজে যিহেতু গাৰো সম্প্ৰদায়ৰ মানুহ আৰু সেইকাৰণে গোৱালপাৰাৰ পৰা প্ৰায় 150জনীয়া এটা গাৰো সম্প্ৰদায়ৰ এটা দল ইয়াতে পঠাইছে সাংস্কৃতিক দল পঠাইছে ঠিক তেনেকুৱাকৈ ৰণোজ পেগু ডাঙৰীয়াক আহ্বান জনাইছিলোঁ আমাৰ পৰমা ৰাইডিঙীয়া ডাঙৰীয়াক আহ্বান জনাইছিলোঁ যে মিচিং সম্প্ৰদায়ৰ সাংস্কৃতিক দল প্ৰেৰণ কৰিব লাগে গতিকে মিচিং সম্প্ৰদায়ৰ সাংস্কৃতিক দল প্ৰেৰণ কৰিছিল ঠিক তেনেকুৱাকৈ আমি টংকেশ্বৰ ৰাভাক মই আহ্বান জনাইছিলোঁ যে আমাৰ ৰাভা সম্প্ৰদায়ৰ এটা সাংস্কৃতিক দল প্ৰেৰণ কৰিব লাগে তেওঁলোকে নিজা খৰচতে সকলোৱে নিজা খৰচত প্ৰেৰণ কৰিছে ঠিক তেনেকুৱাকৈ প্ৰতিটো ৰমাকান্ত দেউৰী ক্ৰীড়া অট'নমাছ কাউন্সিলৰ সহযোগত তেওঁলোকে দল পঠাইছে ঠিক তেনেকুৱা মৰাণ অট'নমাছ কাউন্সিল মটক অট'নমাছ কাউন্সিল টাই আহোম যি সন্মিলন বা টাই বা আমাৰ কছাৰী সোণোৱাল অট'নমাছ কাউন্সিলকে আদি কৰি প্ৰতিটো জনগোষ্ঠীয়ে ইয়াতে যি সাংস্কৃতিক দল প্ৰেৰণ কৰাৰ কাৰণে আজি আমাৰ ইয়াৰ সমন্বয় ঘটিছে ঠিক তেনেকুৱাকৈ আজি আমাৰ কাৰণে উল্লেখযোগ্য যে বৰাক বংশৰ সমন্বয় ঘটিছে কিছু সময় আগে আমাৰ মন্ত্ৰী কৌশিক ডাঙৰীয়াই সাহিত্য সভাৰ সভাপতি তেওঁ জনাইছে যে শিলচৰত থকা অসম সাহিত্য সভাৰ কাৰ্যালয়ৰ সম্পূৰ্ণ মেৰামতি কৰাকে আদি কৰি দীৰ্ঘস্থায়ী কৰা দায়িত্ব বৰাকবাসীয়ে লোৱা বুলি জনাইছে যিয়ে নেকি বৰাক ব্ৰহ্মপুত্ৰৰে সমন্বয় হৈছে ঠিক তেনেকুৱাকৈ নোমল মমিন ডাঙৰীয়াই কৈছে যে কাৰ্বি আলমত নতুনকৈ সাহিত্য সভা আৰু গঢ়ি তুলিব লাগিব আৰু তেখেতে তেনেকুৱা বক্তব্য ৰাখিছে অৰ্থাৎ আমি দেখিছোঁ যে সকলো পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰৰে সমাহাৰ ঘটিছে আৰু এনেকুৱাকৈ যদি আমি এই ব্যৱস্থা প্ৰৱৰ্তন কৰি ৰাখোঁ নিশ্চিত ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৈ আহিছে অসমখন আমি 1ৰ পৰা 5 নম্বৰ স্থানত ৰাখিব পাৰিম আৰু সেই স্থান নিশ্চিত ওপৰত আহিম মই এইখিনিয়ে মোৰ বক্তব্য ৰাখি আমাৰ মাননীয় সভাপতি ডাঙৰীয়া উদ্বোধক ডাঙৰীয়াক দুয়োগৰাকী মোক শ্ৰদ্ধা আৰু সেৱা জনাই আদৰণি সমিতি হৈ মই মোৰ এইখিনি শুভেচ্ছা বাৰ্তা গ্ৰহণ কৰোঁ আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ এইখিনি মই এটা ক'ব বিচাৰিছোঁ যে আমাৰ যিমানবোৰ সাংস্কৃতিক দল আছে বাহিৰৰ পৰা আহিছে বা ইয়াতে আছে প্ৰত্যেককে কুপন দিব আমাৰ সাংস্কৃতিক আমাৰ শোভাযাত্ৰাৰ উপ সমিতিৰ পৰা আৰু লগতে যিসকলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব উইথ ড্ৰেছ জাতীয় বস্ত্ৰ হয় যিসকলে অংশগ্ৰহণ কৰিব তেওঁলোককো কুপন দিব গতিকে কুপন আপোনালোকে সকলোৱে যাতে সংগ্ৰহ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু এই কুপনৰ দায়িত্ব ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে ধন্যবাদ আমি আদৰণি সমিতিৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাস মহোদয়ক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনিতে এটি সম্বৰ্ধনা অনুষ্ঠান আছে যিখন উপ সমিতিয়ে দিনক ৰাতিক দিন কৰি যথেষ্ট কষ্টৰে এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা প্ৰস্তুতি কৰিছে এয়াও অসম সাহিত্য সভাৰ বাবে এক ইতিহাস এক ব্যতিক্ৰমী শোভাযাত্ৰা হিচাপে পৰিগণিত হোৱাৰ প্ৰয়াস কৰিছে আমি এই সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ কুলেন্দু কাকতি আমি আদৰণি সমিতিৰ জৰিয়তে আদৰণি জনাব বিচাৰিছোঁ কাৰ্যকৰী সভাপতি শ্ৰী সুৰজিৎ পাটগিৰি আমি এখন এই গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ কাৰ্যকৰী সভাপতি শ্ৰী সুৰজিৎ পাটগিৰি আমি তেখেতকো এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আমাৰ যুৱ সাহিত্য কৰ্মী বঁটা বিজয়ী ডক্টৰ কুলদীপ পাটগিৰি এই সাংস্কৃতিক শোভাযাত্ৰা উপ সমিতিৰ সম্পাদক আমি তেখেতকো এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আমাৰ আদৰণি সমিতিৰ সভাপতি মহোদয়ে আদৰণি জনাব বিচাৰিছে আমাৰ আন এগৰাকী সম্পাদক শ্ৰী পাৰ্শ্ব পাটগিৰি আমি তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত আমি এই যি নৱনিৰ্বাচিত সভাপতি যিগৰাকী ব্যক্তিয়ে অসম সাহিত্য সভাক অহা 2 বছৰ নেতৃত্ব দিব জাতিৰ সপোন ভাষাৰ সপোন সংস্কৃতিৰ সপোনক বাস্তৱলৈ নিয়াৰ প্ৰয়াস কৰিবৰ বাবে সংকল্পবদ্ধ হৈ আজি এই ময়ূৰপংখী ৰথত উঠি
আজি ভট্টদেৱ ক্ষেত্ৰৰ সেই পুণ্যভূমিলৈ যাবলৈ আগবাঢ়িব আৰু মুকলি সভাত আজি তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিব। সেইগৰাকী ব্যক্তিক এই যি সাংস্কৃতিক শোভাযাত্ৰাৰে আমি আগবঢ়াই লৈ যাম, এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধক পদ্মভূষণ অকাডেমী ৰত্ন নৃত্যাচাৰ্য আমাৰ জাতীয় জীৱনৰ এগৰাকী মহান সেৱক শ্ৰীযুত নীতিন গোস্বামী মহোদয়ক আমি তেখেতৰ ভাষণ প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ। মই প্ৰথমতে এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ সেৱাত হৈ দিছোঁ যে মই কথাখিনি বহি বহিয়েই কওঁ। মোৰ বয়সে মোক থিয় হৈ কথা ক'বলৈ অনুমতি নিদিয়ে। এতিয়া মোৰ বয়স বৰ বেছি নহয়, 92 বছৰ। গতিকে উপায় নাই এতিয়া। আজিৰ আমাৰ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰদ্ধেয় গোস্বামীদেৱ, প্ৰধান সম্পাদকদেৱ আৰু এই পাঠশালা অধিৱেশনৰ আয়োজক সমিতিৰ সভাপতি শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাসদেৱ, সম্পাদক, লগতে এই সাংস্কৃতিক শোভাযাত্ৰাৰ সভাপতি সম্পাদক সকলো লোকে মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ। পাঠশালাবোৰ অতিকৈ চিনাকি। তাৰ লগতে এনেকুৱা আছিলে যে প্ৰত্যেক বছৰৰ 2টা মাহ মই পাঠশালাত থাকোঁ। কাৰণ ভ্ৰাম্যমাণ নাট্যদলৰ লগত মোৰ সম্পৰ্ক আছিল। মোৰ সাংস্কৃতিক যাত্ৰা যদি কিবা কৰিছোঁ, পাঠশালাৰ বহু অৱদান আছে। আৰু সেইবাবে মই পাঠশালাৰ যিসকল সাংস্কৃতিক কৰ্মীয়ে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়ালে, শ্ৰদ্ধেয় বিশ্বতে বিৰল ভ্ৰাম্যমাণ থিয়েটাৰৰ স্ৰষ্টা অচ্যুত মহকৰ, দেৱদেশী নাচক পুনৰুদ্ধাৰ কৰোতা আমাৰ ৰত্নকান্ত তালুকদাৰ, এইসকলকে মুখ্য কৰি সেইসকলৰ পৰিচালক চন্দ্ৰ চৌধুৰী, ধৰণী গোস্বামীকে আদি কৰি সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। তেখেতসকলৰ সাহায্যত মই যথেষ্টখিনি কাম কৰিবৰ কাৰণে প্ৰেৰণা পাইছিলোঁ। আৰু পাঠশালাত সেইকাৰণে মই বছৰত প্ৰায় বহুদিন দুমাহীয়া থকাৰ ব্যৱস্থা কৰিছিলোঁ অকল সাংস্কৃতিক কৰ্মৰ কাৰণে। পাঠশালাৰ এটা নিজস্ব ধাৰণা আছে আৰু মই সেইকাৰণে ভাবোঁ যে পাঠশালাৰ অধিৱেশনে এটা অভিলেখ সৃষ্টি কৰিব আৰু অসম সাহিত্য সভাক নতুন গতি দিয়াত পাঠশালাৰ অধিৱেশনে নিশ্চয় এক পথ প্ৰদৰ্শন কৰিব। মই আশা কৰিম যে আমাৰ আপোনালোক আমি সকলোৱে জানো যে সাহিত্য সভাৰ নানা বিতৰ্ক, ভাল হওক বেয়া হওক চলিব নাকি। মই আশা কৰিম যে নৱনিৰ্বাচিত সভাপতি আমাৰ শ্ৰদ্ধেয় বসন্ত কুমাৰ গোস্বামীদেৱ যথেষ্ট পঢ়ামুখীয়া মানুহ। মই আগৰ পৰা জানো, তেখেত সম্পাদক হৈ থাকোঁতে তেখেতে মোক বহুতবাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ মাতিছে সাহিত্য সভা। মই সেইকাৰণে মই জানো। মই আশা কৰিম যে তেখেতৰ নেতৃত্বত অসম সাহিত্য সভাই সকলো বিতৰ্ক শেষ কৰি এক নতুন কথাৰে আগবাঢ়ি যাব, ইয়াকে মই আশা কৰিছোঁ। আৰু এই ৰোডত বেছি সময় কথা নকওঁ। মই সকলো ইয়াত সহযোগ কৰা সাংস্কৃতিক দললৈ মই মোৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। মই আশা কৰিম যে আমাৰ এই যাত্ৰা শুভ হ'ব। অসম সাহিত্য সভাই অসমৰ সাংস্কৃতিক জীৱনত এক নৱনিৰন্তৰ ইয়াকে কৈ মই আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জনাই আদৰণি কমিটিৰ সকলো সদস্যলৈ সভাপতি সম্পাদকলৈ কৃতজ্ঞতা জনাই ইয়াত মোক আনি সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবৰ কাৰণে যি সুবিধা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আপোনালোক সকলোলৈকে সেৱা জনাই মই মোৰ বক্তব্য সামৰিছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা হৈ যদি মই ঘোষণা কৰিছোঁ। ইয়াৰ পিছত পতাকা জোকাৰি এই সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভণি কৰিব। তাৰ প্ৰাক মুহূৰ্তত মই জনতা জনাৰ্দনক শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছোঁ। এই মুকলি বতৰ হ'ল যদিও যথেষ্ট উত্তাপ বাঢ়িছে, আপোনালোকে যথেষ্ট কষ্ট পাইছে। গতিকে অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ। মই
অতি সংক্ষেপে চমুকৈ সাধাৰণ সম্পাদক নিৰ্দল চৌধুৰী ডাঙৰীয়াক মই ৰাইজক কলাক জ্ঞাপন কৰিবৰ বাবে আহ্বান জনাইছোঁ। সপ্ত সপ্তম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজিৰ এই আমাৰ মঞ্চত উপবিষ্ট অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহোদয়, আদৰণীয় সমিতিৰ সন্মানীয় সভাপতিদেৱ আৰু আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ উপদেশ ডাঙৰীয়া, অসম সাহিত্য প্ৰধান সম্পাদক সমন্বিত বিশিষ্ট ব্যক্তিসকল, আটাইলৈ আমাৰ এটাই অনুৰোধ যাতে এই যিখিনি আমাৰ কাৰ্যসূচী অতি সুন্দৰভাৱে সমাপন কৰে, সকলোৱে যাতে শৃংখলাবদ্ধভাৱে সকলো কাম কৰে আৰু প্ৰত্যেকে এগৰাকী ব্যস্ত হিচাপে প্ৰত্যেকে এগৰাকী দায়বদ্ধতা ৰাখি যাতে আমাৰ এই অনুষ্ঠানটি অতি সুন্দৰভাৱে চলাই যায় তাৰ প্ৰতি আহ্বান জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখিছোঁ। সকলোকে পুনৰ আমি সেৱা দিছোঁ আমাৰ চমুক কৰিব হৈছোঁ। মই এইখিনিতে দুটা ঘটনা আগবঢ়াব বিচাৰিছোঁ। আমাৰ এই অধিৱেশন পাঠশালা অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী শৃংখলাবদ্ধতাৰে আমি সমাপন কৰিছোঁ। গতিকে আমাৰ আশা, আমাৰ ইচ্ছা, মনৰ ইচ্ছা, বজালীবাসীৰ ইচ্ছা, পাঠশালাবাসীৰ ইচ্ছা, সমগ্ৰ অসমবাসী ৰাইজৰ ইচ্ছা যে এই সাংস্কৃতিক শোভাযাত্ৰা যাতে আমি শৃংখলাবদ্ধতাৰে যাতে আমি সমাপন কৰোঁ আৰু তাৰ কাৰণে হাতীৰ আগত কোনো মানুহ যাতে নাযায় তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। হাতীৰ পিছত আমাৰ যাব, বেনাৰখন আমাৰ যাব। গতিকে যিসকলে কোনো ব্যক্তিয়ে যাতে এগৰাকী ব্যক্তিয়ে যাতে হাতীৰ আগত নাযায়, যিহেতু আমাৰ মিডিয়া পাৰ্চনসকলে যিহেতু সভাপতিৰ ৰথৰ সন্মুখত থাকিব, গতিকে সম্পূৰ্ণৰূপে পৰিষ্কাৰভাৱে যাতে হাতী আৰু বেনাৰ যায়, তাৰ পিছতহে যাতে বাকীবোৰ যায়। আৰু যেতিয়া শোভাযাত্ৰা চলি থাকে তেতিয়া চেল্ফি উঠাটো বন্ধ কৰি দিব, কাৰণ সেই শোভাযাত্ৰা চলি থাকিলে চেল্ফি উঠি থাকিলে আমাৰ যি নিয়ম, সেই নিয়মটো ভংগ হৈ যায় মই অনুমান কৰোঁ। দ্বিতীয় এটা ঘটনা আগবঢ়াব বিচাৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছে RKB অনুৰাগী আমাৰ যি বৰপেটা সমাজ, তেওঁলোকৰ এখন সমাজ এখন আছে। তেওঁলোকে সম্পূৰ্ণ 22 লাখ টকা আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে তেওঁলোকে স্ব-ইচ্ছা প্ৰদান কৰাৰ বাবে RKB অনুৰাগী বৰপেটা সমাজক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ খন্তেক পিছতে পতাকা জোকাৰি এই শোভাযাত্ৰা মুকলি কৰিব। ইতিমধ্যে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে আগবাঢ়িছে আৰু সেইধৰণে শান্তিৰ প্ৰতীক, শক্তিৰ প্ৰতীক, লক্ষ্মীৰ প্ৰতীক। গতিকে দেখুৱাই শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰা আৰম্ভণিৰ কাৰণে আমাৰ ময়ূৰপন্থী ৰথ আমাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয়ক সহযোগিতা কৰিব আদৰণি কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়। এইখিনিতে মই কেইটামান ধ্বনি আওৰাম, সেইকেইটা আপোনালোকে সমস্তৰে দোহাৰি আমাৰ এই পাঠশালাৰ আকাশ বঁটা আপোনালোকে কঁপাই তুলিব। মই চিৰচেনেহী বুলি ক'ম, আপোনালোকে ভাষা জননী বুলি ক'ব। মই অসম সাহিত্য সভা বুলি ক'ম, আপোনালোকে দীৰ্ঘজীৱী হওক বুলি ক'ব। মই অসম সাহিত্য সভাৰ সপ্তম পাঠশালা অধিৱেশন বজালী বুলি ক'ম, আপোনালোকে দীৰ্ঘজীৱী হওক বুলি ক'ব। মই অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ পণ্ডিত অধ্যাপক বসন্ত কুমাৰ গোস্বামী বুলি ক'ম, আপোনালোকে দীৰ্ঘজীৱী হওক বুলি ক'ব। মই জাতীয় জীৱনৰ পৰম সেৱক ৰঞ্জিত কুমাৰ দাস বুলি ক'ম, আপোনালোকে দীৰ্ঘজীৱী হওক বুলি ক'ব। চিৰচেনেহী মোৰ, চিৰচেনেহী মোৰ, চিৰচেনেহী মোৰ অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ সপ্তম পাঠশালা বজালী অধিৱেশন, অসম সাহিত্য সভাৰ সপ্তম পাঠশালা অধিৱেশন বজালী, অসম সাহিত্য সভাৰ সপ্তম পাঠশালা অধিৱেশন বজালী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ পণ্ডিত অধ্যাপক বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অধ্যাপক ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি অধ্যাপক ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আমাৰ জাতীয় জীৱনৰ পৰম সেৱক ৰঞ্জিত কুমাৰ দাস, আমাৰ জাতীয় জীৱনৰ পৰম সেৱক ৰঞ্জিত কুমাৰ দাস, আমাৰ জাতীয় জীৱনৰ পৰম সেৱক ৰঞ্জিত কুমাৰ দাস। জয় আই অসম, জয় আই অসম, জয় আই অসম। আমি উদ্বোধক মহোদয়ক এই পতাকা জোকাৰি আজিৰ এই শোভাযাত্ৰা শুভযাত্ৰাৰ বাবে আমি যাত্ৰা আৰম্ভ কৰিবলৈ অসম সাহিত্য সভাৰ আহ্বান।
দেখিব পোৱা গৈছে যে শোভাযাত্ৰা ইতিমধ্যে শুভাৰম্ভণি কৰিলে আমাৰ যিহেতু উদ্বোধক গৌৰৱ 92 বছৰ বয়সীয়া গতিকে তেখেতৰ আমি এক নিৰাপত্তা প্ৰদানেৰে তেখেতৰ যাত্ৰা সুগম কৰিবৰ বাবে আমি সাংস্কৃতিক সমিতিখনক আহ্বান জনাইছোঁ আমি একেলগে আমাৰ পঞ্চায়তৰ অসম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ সাংস্কৃতিক দলসমূহক আমি সহযোগ আগবঢ়াই লৈ যাব অনুৰোধ জনাইছোঁ আমি সকলোবোৰ সাংস্কৃতিক দলক শৃংখলাবদ্ধভাৱে আগবাঢ়িবলৈ আৰু এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আছোঁ আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ জৰিয়তে ভট্টদেৱ ক্ষেত্ৰত এয়া উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বৰ্ণাঢ্য বাৰেদহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে এই মুহূৰ্তত সাজু হৈছে সাংস্কৃতিক শোভাযাত্ৰা আগবঢ়াই ইয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যিসকল প্ৰমুখ কেন্দ্ৰৰ আমি ইতিমধ্যে ঠিক কৰিছিলোঁ যথেষ্ট আমি সাংস্কৃতিক দলসমূহক অসম সাহিত্য সভাই পূৰ্ব লাভ কৰিছে পুনৰবাৰ সুধিব বিচাৰিছোঁ সাহিত্য সভাৰ আজি যি সাংস্কৃতিক কাৰ্যসূচী অতি সুন্দৰ অপূৰ্ব অতুলনীয় বুলি মই কৈছোঁ পাঠশালাবাসীৰ যিটো জাতীয় প্ৰেম দেখি মই অভিভূত হৈছোঁ এয়া অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীদেৱ আৰু তেখেতে অপূৰ্ব আৰু অতুলনীয় বুলি উল্লেখ কৰিছে এক সুন্দৰ কাৰ্যসূচী বুলি উল্লেখ কৰিছে ইতিমধ্যে পতাকাৰে গ্ৰীণ পতাকা দেখুৱাই এই শোভাযাত্ৰা শুভাৰম্ভণি কৰা হৈছে আৰু তাৰ লগে লগে সকলো সাজু হৈ পৰিছে আৰু মই প্ৰথমে উল্লেখ কৰিছোঁ যে যিখন ময়ূৰপংখী ৰথ কোৱা হৈছে এয়া সন্মুখত সেইখন আমি কেমেৰাত দেখুৱাইছোঁ আৰু এই ৰথখনতেই উঠিব বৰ্তমানৰ সাহিত্য সভাৰ সভাপতিদেৱ আৰু নৱনিৰ্বাচিত সভাপতিদেৱ দুগৰাকী সভাপতি এই আসন গ্ৰহণ কৰিব আৰু তাৰ লগে লগে কাৰ্যসূচী আৰম্ভ হ'ব আৰু কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এইদৰে আয়তীসকলৰ পৰা আৰম্ভ কৰি সকলো আহিছে আৰু সকলোৱে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে একেধাৰে তেখেতসকলৰ এই কাৰ্যসূচী আগবঢ়াই লৈ যাব ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈকে আৰু ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈকে তেখেতসকলৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সম্পূৰ্ণ আটকধুনীয়া কৰাৰ কাৰণে তেখেতসকলৰ যৎপৰ নাস্তি যিখিনি কাম কাজ সেইখিনি তেখেতসকলে কৰাই গৈছে গতিকে স্বাভাৱিকতে সকলোৱে সুন্দৰ এক মুহূৰ্তৰ এই মুহূৰ্তত সাক্ষী হৈ ৰৈছে আৰু সাক্ষী হোৱা এই মুহূৰ্তৰ প্ৰতিটো মুহূৰ্ত আমি দেখুৱাই গৈছোঁ প্ৰথমে দেখুৱাবলৈ লৈছোঁ যে ইয়াৰ সন্মুখভাগত থকা যি ভাগৱত গীতা মই পূৰ্বতে উল্লেখ কৰিছোঁ প্ৰথম আহি আমি সেই দৃশ্যাংশই দেখুৱাইছিলোঁ যে ভাগৱত গীতা সন্মুখত লৈ এয়া শোভাযাত্ৰাৰ কাৰ্যসূচী হৈছিলে আৰু তাৰপিছতে সেয়াইসকল আয়তীসকলে উৰুলি দিছে নাম প্ৰসংগ কৰিছে সমান্তৰালভাৱে পিছপিনে যদি চোৱা হয় বৰঢুলীয়াসকল আছে আৰু বৰঢুলীয়াসকলৰ ঠিক পিছে পিছে দেখিবলৈ পোৱা গৈছে ময়ূৰপংখী সেই ৰথ আৰু ময়ূৰপংখী ৰথত দেখিব পোৱা গৈছে দুয়োগৰাকী সভাপতি আৰু সেই দুয়োগৰাকী সভাপতি আসন গ্ৰহণ কৰি শৃংখলাবদ্ধভাৱে আগুৱাই নিবলৈ সকলোকে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু সকলোকে এটা উষ্ণ সন্মুখত থকা এয়া ময়ূৰপংখী ৰথ আৰু এই ময়ূৰপংখী ৰথৰ সন্মুখত আয়তী সমান্তৰালভাৱে দেখিব পোৱা গৈছে বৰঢুলীয়া নাম প্ৰসংগৰ মুখৰিত হৈ থকা এক সুন্দৰ পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজতে এইদৰে নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰি এইদৰে মূল সভাস্থলীলৈ আদৰি লৈ যোৱা হ'ব আৰু আদৰি লৈ যোৱাৰ ক্ষণৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰম্ভ হৈছে ইতিমধ্যে কাৰ্যসূচী সকলোৰে অপেক্ষাত থকা এটা কাৰ্যসূচী দেখুৱাইছোঁ যে সত্ৰীয়া নৃত্যৰ
শিল্পীসকলক সন্মুখত লৈ এয়া নৱনিৰ্বাচিত সভাপতি বসন্ত কুমাৰ গোস্বামীদেৱ বসন্ত কুমাৰ গোস্বামীদেৱক এয়া কাষতে দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস তাৰ কাষতে দেখিব পোৱা গৈছে এটা পৰিৱেশ দেখুৱাইছো অসমীয়া কৃষিজীৱী জীৱনৰ চহা জীৱনৰ যিখন ছবি সেই ছবিখন এয়া নাঙল যুঁৱলি আৰু জাপি মূৰত লৈ এইসকল কৃষক থলুৱা যিখিনি লোক সেই লোকখিনি দেখিব পোৱা গৈছে মূৰত জাপি হাতত তেখেতসকল নাঙল যুঁৱলি আৰু সেই যুঁৱলি লৈ এয়া কৃষিজীৱী জীৱনৰ এখন এটা সমূহ আভাস এয়া দেখি দিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ক'ব পাৰি যে এক অপূৰ্ব অনন্য এক অভূতপূৰ্ব এক দৃশ্যাংশই এই মূৰত বিৰাজমান কৰিছে গতিকে স্বাভাৱিকতে সকলোৱে অপেক্ষা কৰি থকা যি মুহূৰ্ত আছিলে সেই মুহূৰ্তত সকলোৰে চকুৰ সন্মুখত আৰু চকুৰ সন্মুখত পোৱা এই দৃশ্যাংশ এই মুহূৰ্তত দেখিব পোৱা গৈছে গতিকে সকলোৱে দুই কাষে দেখিব পোৱা গৈছে সেইসকল আয়তী হাতত কলহ আৰু তেখেতসকলে এইদৰে নাম পৰিৱেশন কৰি আগবাঢ়িছে যিহেতুকৈ নামনি অসমৰ যদি কোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা হয় কৃষিজীৱী জীৱনেই আচলতে এয়া এক অনন্য মাত্ৰা আৰু কৃষিয়ে হৈছে সেইসকল লোকৰ মূল আহিলা গতিকে সেইসকল লোকৰ উদ্দেশ্যে এয়া এক প্ৰতীকভাৱে তেখেতসকলে উলিয়াইছে তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আন যিসকল লোকৰ কাৰ্যসূচী এই কাৰ্যসূচীসমূহ ৰখা হৈছে নাম প্ৰসংগৰে এক মুকলিময় পৰিৱেশে বিৰাজ কৰিছে পাঠশালা সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ বাহক এয়া সন্মুখত ময়ূৰপংখী ৰথত উগ্ৰ ময়ূৰপংখী ৰথত এয়া অসম সাহিত্য সভাৰ সভাপতি খোল বাদ্য তালেৰে মুখৰিত এক অনন্য অভিভূত সময় পৰিৱেশ আৰু তাৰ মাজত এতিয়া আৰু এনেদৰে চিৰ চেনেহে মোৰ ভাষা জননীৰ ধ্বনিৰে মুখৰিত হৈছে পাঠশালা নগৰী সাহিত্য সভাৰ তৃতীয় দিনটোৰ অধিৱেশনৰ মুখ্য আকৰ্ষণে হৈছে এই বৰ্ণিল শোভাযাত্ৰা বৰ্তমান আৰম্ভ হৈছে শোভাযাত্ৰা বলেন আপুনি সংযুক্ত হৈ থাকিব আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম তাৰ পূৰ্বে সময় হৈছে দুপৰৰ সংবাদত এটা চমু বাণিজ্যিক বিৰতিৰ